আজি 10 জুনৰ দিনাই খাদ্য আন্দোলনত শ্বহীদ হৈছিল মৰিগাঁৱৰ ভুৰবন্ধাৰ গজেন ইংটি আৰু পুতুল শইকীয়া। সেয়ে আজিৰ দিনটোতে ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰে সদৌ অসম ছাত্ৰ সন্থাই। বঙাইগাঁও টুলুঙিয়াত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে ছাত্ৰ সংহতি দিৱসৰ। ঐতিহাসিক খাদ্য আৰু অৰ্থনৈতিক আন্দোলনৰ ৫১টা বছৰ সম্পূৰ্ণ হোৱাৰ এই দিনটোত দুয়োগৰাকী শ্বহীদক সোঁৱৰণ আছু নেতৃত্বৰ। পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত অংশগ্ৰহণ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ। আমি এই মুহূৰ্তত এই অনুষ্ঠানৰ মাজলৈ পোনপটীয়াকৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। সীমান্ত চৌধুৰী আমাৰ সৈতে আছে। সীমান্ত চৌধুৰী, অনুষ্ঠানৰ আৰু কি কাৰ্যসূচী আছে সবিশেষ আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ। হয়, চাওক, কেন্দ্ৰীয়ভাৱে সদৌ অসম ছাত্ৰ সন্থাই এইবাৰ ৫১তম ছাত্ৰ সংহতি দিৱস উদযাপন কৰিবলৈ লৈছে বঙাইগাঁও জিলাৰ টুলুঙিয়াত। আৰু ঠিক 10 বজাৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব সভাপতি উৎপল শৰ্মাই, আৰু তাৰ পিছতে এই কাৰ্যসূচীৰ আজি আৰম্ভ হ'ব। 19৭৪ চনৰ যি খাদ্য আন্দোলন আৰু অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে যি আন্দোলন হৈছিলে, তাত শ্বহীদ হৈছিল দুগৰাকী ছাত্ৰ পুতুল শইকীয়া আৰু গজেন ইংটি। এই শ্বহীদ দুগৰাকীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্বলোৱাৰ উদ্দেশ্যে ছাত্ৰ আন্দোলনৰ ঐক্যবদ্ধতাৰ বাবেই এই ছাত্ৰ সংহতি দিৱস উদযাপন কৰি আহিছে সদৌ অসম ছাত্ৰ সন্থাই। আৰু এইবেলি ৫১ সংখ্যক যি কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস তেওঁলোকে এইবেলি উদযাপন কৰিবলৈ লৈছে, পালন কৰিবলৈ লৈছে বঙাইগাঁও জিলাৰ টুলুঙিয়াত। ইতিমধ্যে সম্পূৰ্ণ হৈছে প্ৰস্তুতিৰ। ঠিক 10 বজাৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই পতাকা উত্তোলন কৰি এই কেন্দ্ৰীয় কাৰ্যসূচীৰ আজি আৰম্ভ কৰিব। বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকী আছে অংকন, মই আপোনাৰ পৰা জানিবলৈ যত্ন কৰিম। সম্পূৰ্ণ এক সুন্দৰ পৰিৱেশ, কেন্দ্ৰীয় নেতৃত্বক এই মুহূৰ্তমানৰ পিছতে আহি পাব। ঐক্যবদ্ধ ছাত্ৰ আন্দোলনৰ পোষকতা কৰা হৈছে ছাত্ৰ সংহতি দিৱসৰ। ৰাইজে কেনেধৰণৰ সহযোগ কৰিছে? হয়, আজি এই প্ৰখৰ ৰ'দতো আমাৰ টুলুঙিয়াবাসী আৰু বঙাইগাঁওবাসী ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু খন্তেক সময়ৰ পিছতে আজি আমাৰ যি ছাত্ৰ সংহতি দিৱসৰ কাৰ্যসূচীসমূহ আৰম্ভ হ'ব। 19৭৪ চনৰ যি খাদ্য আন্দোলন আৰু অৰ্থনৈতিক আন্দোলনত দুগৰাকী শ্বহীদ ক্ৰমে গজেন ইংটি আৰু পুতুল শইকীয়াই শ্বহীদ বৰণ কৰিছিল। তেওঁলোকৰ পবিত্ৰ স্মৃতিত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে শ্বহীদ দিৱস পালন কৰে। আৰু এইবাৰ আমি বঙাইগাঁও জিলাত কেন্দ্ৰীয়ভাৱে এই শ্বহীদ দিৱস পালন কৰিব আহিছোঁ। আমি বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ আৰু আমি আশা কৰিম আজি এই শ্বহীদ ছাত্ৰ সংহতি দিৱসটো যাতে সুকলমে পালন কৰা হয়। আমি ৰাইজেও আমাক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু আমি আশা কৰিম আজি সুন্দৰ ৰূপত এই ছাত্ৰ সংহতি দিৱস পালন হ'ব। হয়, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যই এই দুগৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব সভাপতি উৎপল শৰ্মাই পতাকা উত্তোলন কৰাৰ পিছতে। আৰু টুলুঙিয়াবাসী ৰাইজে, সমগ্ৰ টুলুঙিয়াবাসী ৰাইজে বিগত প্ৰায় এটা মাহ ধৰি সম্পূৰ্ণ তেওঁলোকে সহযোগিতাৰে এই সদৌ অসম ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস এয়া পালন কৰিবলৈ লৈছে আজিৰ দিনটোত। আৰু আজি দিনজোৰা কাৰ্যসূচীৰে যিহেতু আয়োজন কৰা হৈছে, এই কাৰ্যসূচী ঠিক 11 বজাৰ লগে লগে যে মুকলি সভা অনুষ্ঠিত হ'ব আৰু তাত ছাত্ৰ ঐক্যবদ্ধ আন্দোলনৰ পোষকতা কৰি কেইবাটাও ছাত্ৰ সংগঠনৰ কেন্দ্ৰীয় নেতৃত্ব, বিশেষকৈ নিখিল বড়ো ছাত্ৰ সন্থা, নাথযোগী ছাত্ৰ সন্থা, সদৌ কোচ ৰাজমুখী ছাত্ৰ সন্থাকে ধৰি কেইবাটাও ছাত্ৰ সন্থাৰ কেইবাটাও জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব মুকলি সভাত অংশগ্ৰহণ কৰি ঐক্যবদ্ধ ছাত্ৰ আন্দোলনৰ পোষকতা লৈ আলোচনাত মিলিত হ'ব। হয়, সীমান্ত চৌধুৰী, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি অনুষ্ঠানৰ পৰা পৰিৱেশ দেখুৱালে, লগতে কাৰ্যসূচী সন্দৰ্ভতো সবিশেষ জনালে। পুনৰবাৰ ধন্যবাদ।